हेलो फ्रेंड्स, आशा करो आपलोक सकलो भाले आछे। আজি पनीৰৰ रेसिपি এটা বনাম বুলি ভাবিছো। বহুতে আসলে টেস্টি रेसिपি। মিহিমিকা পিয়াজ, নহৰু, আদা, বিলাহী এয়া কাটি লৈছো। লগতে মই এয়া কাজু লৈ লৈছো। পেষ্ট এটা বনাম। পনীৰ কেডখৰো নিমখ অকমান দি পেলাই এতিয়া মই ফ্ৰাই কৰি ললো। একদম ইমান ধুনীয়াকৈ ৰঙচুৱাকৈ ফ্ৰাই হৈছে, দেখিছেনে বাৰু? ইমান সুন্দৰকৈ পেষ্ট এটা হৈ গৈছে, দেখিছেনে বাৰু? এতিয়া গোটেই পেষ্টখিনি দি দিছো। এতিয়া মগজু লৈ লৈছো। বেলেগকৈ পেষ্ট এটা বনাই লম। একেটা বাটিতে আসলতে পেষ্ট বনাইছো। এয়া সুন্দৰকৈ পেষ্ট এটা বনোৱা হৈ গ'ল। প্ৰথমে মই ইলাচি গুটিয়ে দি দিছো ফ্লেভাৰৰ কাৰণে। এতিয়া মই আন্দাজমতে নিমখ দি দিম। সেই অনুমতে মই অকণমান হালধিও দি দিম। আন্দাজমতে জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, দালচেনি গুড়ি। এতিয়া গোটেইখিনি মিক্স কৰি লম। দেখিছেনে বাৰু ইমান সুন্দৰ কালাৰ হৈছে মছলাখিনি দিয়াৰ পাছত। যিখিনি মছলা সেইখিনি মোৰ ঘৰুৱা মছলাই হয়। মই ঘৰতে বনাইছো, একো বাহিৰা মছলা দিয়া নাই। মছলাখিনি ভালকৈ মিক্স হ'বলৈ কাৰণে পানী অকণমানো দি দিছো। এতিয়া মই বেলাঞ্চিডছৰ পেষ্টটো দি দিছো এনেকৈ। এতিয়া মই পনীৰখিনিও এনেকৈ দি দিছো। শেষত আপোনালোকে ধনিয়া পাতো কাটি দিব পাৰে, নহ'লে কসুৰি মেথিও দিব পাৰে। মই পিছে কসুৰি মেথিহে দিছো। কসুৰি মেথি দিলে ফ্লেভাৰটো বেলেগ হয়, ধনিয়া দিলেও ফ্লেভাৰটো বেলেগ হয়। দুইটাৰে আসলতে টেষ্ট বেলেগ বেলেগ হয়। এতিয়া মই বাটি এটাত সজাই লৈছো। আগতীয়াকৈ মই পনীৰখিনি যিহেতু ফ্ৰাই কৰি লৈছিলো, সেইকাৰণে বহুত টেষ্টি হৈছিলে খাবলৈ কাৰণে। আপোনালোকে পাছতো আসলতে পনীৰ দিব পাৰে কেঁচাকৈ, ইচ্ছা অনুযায়ী। মই বিচাৰ যে ফ্ৰাই কৰি দিছো। আৰু বিশেষকৈ আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰি চাব বুলি আশা ৰাখিলো। নতুন নতুন ভিডিঅ'ছ আপোনালোকৰ ওচৰলৈ আহি থাকিব। এয়া দেখিছেনে বাৰু, ৰংটো ইমানেই ধুনীয়া ওলাইছে, ইমানেই সুন্দৰ ওলাইছে। আজিৰ কাৰণে আহিছো। শুভৰাত্ৰি। কাইলৈ আকৌ লগ পাম।